কি ভাবি মানে দাদা মই মানে আমাৰ জাগাটোত বহুত দেখি আছোঁ মই যিটো ৰাস্তাত জন্ম হৈছিলোঁ মানে আমাৰ য'ত আছিল ঘৰ সেই ৰাস্তাটো আজিলৈকে চেঞ্জ নহ'ল ইমান বছৰ মই চব চৰকাৰ দেখিলোঁ বাৰু বিজেপি দেখিলোঁ কংগ্ৰেছো দেখিলোঁ যি নহওক আধাৰ চৰকাৰ কিন্তু ৰাস্তাটো ভাল নহ'ল প্ৰথমতে মইতো যদি মানে ৰাইজে জিকাৰ লগে লগে প্ৰথম মই ৰাস্তাটো ভাল কৰিম তাৰপাছত মোৰ গাঁও নহয় এখন আমাৰ যিটো সমষ্টি প্ৰত্যেক ৰাস্তা ঘাটৰ পদূলি মানে এনেকুৱা বেয়া অৱস্থা আপুনি কি চাব হয় ঠিক মেইন ৰাস্তাটো হাইৱেটো ঠিক কৰিছে কিন্তু মেইন আমাকতো য'ত আমাৰ ঘৰ কানেকশ্যন আছে সেইখিনিতো ঠিক কৰিব লাগিব গতিকে মই আৰু যুৱ প্ৰজন্মৰ বহুত সমস্যা দেখিছোঁ আমাৰ গাঁৱত আজিকালি আমাৰ যিবিলাক আমাৰ যুৱ প্ৰজন্মৰ ল'ৰা আছিল এখন গাঁৱত গ'লে আপুনি যুৱ প্ৰজন্ম লগ নোপোৱা হৈছে ক'ৰবাত বাহিৰত গৈছে কিবা গৈছে কৰ্মসংস্থান নাই বহুত প্ৰব্লেম আছে আমাৰ মানে ৰাইজৰ লগতে যুৱ প্ৰজন্ম গতিকে মই চেষ্টা কৰিম যুৱ প্ৰজন্মৰ কাৰণে যিখিনি কৰিব পাৰোঁ কি নাম বাকী মোৰ নাম ধ্ৰুৱ মহন্ত মোৰ বয়স 24 বছৰ মই ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা আমাৰ 22 নং উত্তৰ বজালী সমষ্টি JPCৰ পৰা খেলিছোঁ দেখা গৈছে যিকেইটা কেণ্ডিডেট আছে আটাইতকৈ বয়স তোমাৰ বয়স কম মানে এটা কামো ভাল পাব মোৰ আটাইতকৈ বয়স কম অকল নহয় তাৰ বয়সে যে অকল মানে হেৰি নহয় বহুত আমাৰ হেৰি আছে উদাহৰণ আছে যে কম বয়সত ভাল কাম কৰি দেখুৱাইছে বুজিছে কাৰণ মোৰ কোনো মানে ইলেকশ্যন জিতি কোনো ডাঙৰ গাড়ী লোৱাৰ সপোন নাই মই প্ৰথম মোৰ গাঁৱৰ ৰাস্তাটো ডাঙৰ কৰিব লাগে মই দেখিছোঁ আগে পিছে ইলেকশ্যন জিতি ডাঙৰ গাড়ীত ঘূৰে আগতে একো নাথাকে মানে তেনেকুৱা আৰু বহুত জ্বলন্ত সমস্যাৰ কাৰণে আজি মই কংগ্ৰেছে এইবাৰ যুৱ প্ৰজন্মক স্থান দিছে মোক চান্স দিছে দাদা আৰু মই যুৱ প্ৰজন্মক মানে স্থান দিছে গতিকে মোক চান্স দিছে গতিকে মই যিখিনি কৰিব লাগে দলৰ হকে বা মই নিজৰ হকে বা ৰাইজৰ হকে চবৰ হকে কাম কৰিম